আজি ৪৯ বছৰে মদাৰখাট গোহাঁই গাঁৱত পূব আৰু পশ্চিম নামঘৰ দুয়োজনৰ সামঞ্জস্যত আৰু ময়াময় সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সৌজন্যত এই ভাওনা ভাগি অনুষ্ঠিত হৈ আহিছে। ঠিক তেনেধৰণে বতৰ বুদ্ধিৰ কাৰণে আমাৰ এইবাৰ অকণমান অসুবিধা হ'ল। আমি পুৱাৰ ভাগৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'বলগীয়া হয়, কিন্তু এইবাৰ বতৰৰ অসুবিধা হেতুকে আমি গোটেই কাৰ্যসূচী সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। কিন্তু তথাপিতো আমাৰ পূৰ্বৰ পৰা ৰীতি নীতি অনুসৰি নামঘৰত আগতীয়াকৈ আমি গায়ন বায়ন ভাগি এটি শাস্ত্ৰপাঠ কৰি তেনেধৰণে আমি কাৰ্যসূচী কৰি আহিছিলোঁ। কিন্তু এই বছৰ বতৰৰ অসুবিধাৰ কাৰণে আমি অকল মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ঘোষা শাস্ত্ৰভাগী পাঠ কৰাই ভকতৰ আশীষ লৈ সমূহ ভাৱৰীয়া নামঘৰত সেৱা প্ৰদৰ্শন কৰি এই সজ্জাঘৰত উপস্থিত হৈছেহি। এতিয়া অলপ পাছতে আমাৰ বৰ ধেমালি ভাগ আমাৰ ধৰ্মীয় ৰীতি নীতি নিয়মৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা হ'ব। যিহেতু আমি গায়ন বায়নৰ প্ৰগ্ৰেমটো এইবাৰ নামঘৰত কৰিব পৰা নহ'ল, সেইবাবে আমি আমাৰ যি ধৰ্মীয় সংস্কৃতিৰ গায়ন বায়ন তাৰ বৰ ধেমালিখনেই আমি আৰম্ভণিতে কৰিম বুলি অনুষ্ঠিত কৰিব লৈছোঁ। ধন্যবাদ। আমাৰ এই মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা এই কলাকৃষ্টিসমূহ সমগ্ৰ ৰাইজক দেখুৱাবৰ কাৰণে যিটো প্ৰচেষ্টা কৰিছে, মই এইটোত বৰ আনন্দ পাইছোঁ আৰু আপোনালোককো মই ধন্যবাদ জনাইছোঁ। এতিয়া কথা হ'ল, মহাপুৰুষ শংকৰদেৱ গুৰুজনাই চিহ্নযাত্ৰাৰ যোগেদি এই ভাওনাৰ সৃষ্টি কৰিছিলে। ভাওনাৰ সৃষ্টিৰ মূল উদ্দেশ্য আছিলে মানুহৰ মনত কেনেকৈ আধ্যাত্মিকতাৰ ভাৱটো জগাই তুলিব পাৰি আৰু আমাৰ মাজৰ যিটো অস্পৃশ্যতা আছে, আমাৰ মাজত যিটো ভেদভাৱ আছে, আমাৰ মাজত যিটো বিশৃংখল ভাৱটো আছে, এইবিলাক মানুহৰ মাজৰ পৰা কেনেকৈ আঁতৰাব পাৰি তাকে চিন্তা কৰি প্ৰথম তেখেতে এইখন কেলিগোপাল নাটকে ৰচনা কৰি মঞ্চস্থ কৰিছিল আৰু তাৰ যোগেদি মানুহক কেনেকৈ আমাৰ ভাল পথ এটাত আনিব পাৰে তাৰ কাৰণে অনেক চেষ্টা কৰি আজি এই ভাওনা আমাৰ মদাৰখাট অঞ্চলত এই গোহাঁই গাঁৱত আজি প্ৰায় 15-16 বছৰ হ'ল তেওঁবিলাকে জীয়াই ৰাখিছে, প্ৰতি বছৰে কৰিছে। আমাৰ এই মদাৰখাট মৌজাত বিভিন্ন ঠাইত এনেধৰণৰ কোনো ঠাইত অংকীয়া হয়, কোনো ঠাইত মাতৃভাষাৰ এই ধৰণৰ আমাৰ ভাওনা প্ৰচলিত হৈ আহিছে। এইটো এটা বাৰ্ষিক উৎসৱ বুলি ক'ব পাৰি। প্ৰতি বছৰে আমাৰ গাঁৱৰ ল'ৰা বুঢ়া আৰু গোপিনীসকল, ভক্তসকল, ডেকা যুৱক যুৱতী সকলোৱে মিলি একেলগে হাতে গুৱা পাণ লৈ ইটো চৰণলৈ কাকতি কৰি তেওঁবিলাকে ভাওনাখন মঞ্চস্থ কৰে। আৰু আজি দিনজোৰা এটা কাৰ্যসূচী, আজিৰ দিনতে ভক্তসকল নামঘৰত একত্ৰিত হৈ তেওঁবিলাক গায়ন বায়ন আৰু কোনো ঠাইত অসম্ভৱ হ'লে ভাগৱত পাঠ কৰি ভাৱৰীয়াসকলে সকলোৱে মংগলৰ কাৰণে, দেশখনৰ মংগলৰ কাৰণে এগছি বন্তি দিয়ে। আজিও ৰাইজে হাতে গুৱা পাণ আৰু একোগছিকৈ বন্তি আনি দেশৰ তথা নিজৰ মংগলৰ কাৰণে এগছি বন্তি তেৰাৰ ওচৰত জ্বলাইছে আৰু সকলোৰে আশু আৰোগ্য কামনা কৰি গাঁওখনৰ আৰ্থিক, শাৰীৰিক, কায়িক সকলো দিশত উন্নতি হ'বৰ কাৰণে তেওঁবিলাকে একোগছকৈ বন্তি প্ৰজ্বলন কৰিছে, যাতে ইয়াৰ দ্বাৰা মানুহৰ পীড়া পিষ্টিয় অপায়মংগলবিলাক দূৰ হয়। তাৰ কাৰণেও তেওঁবিলাকে ঈশ্বৰ ভগৱন্তৰ ওচৰত কাকতি নিবেদন কৰে। আৰু আমাৰ ভাওনাখনৰ উদ্দেশ্য, আমাৰ মহাপুৰুষ শংকৰদেৱে আমাৰ মাজত যি দি থৈ গ'ল, আমাৰ সংস্কৃতি ৰাখিবৰ কাৰণে যিখিনি দি থৈ গ'ল, সেইখিনি জীয়াই ৰাখিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছে। অকল ভাওনাই নহয়, আমাৰ ইয়াত ধৰ্মীয় অনেকখিনি আমাৰ ইয়াত হৈ থাকে, এইবিলাক আমাৰ ইয়াত চলি থাকে, কৰি থাকে। এইধৰণে আমিও আশা ৰাখিছোঁ, আমি এতিয়া আমাৰ বয়স হৈ আহিছে, আমি আমাৰ জীৱনটো যোৱাৰ পিছত যাতে আমাৰ প্ৰজন্মই এইটো জীয়াই ৰাখে আৰু আমাৰ ৰাইজক যাতে ইয়াৰ কাৰণে মানে উদ্গীত কৰিব পাৰে, তাৰে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে। ধন্যবাদ জনালোঁ। নহয়, আমি এতিয়া মদাৰখাট গোহাঁই গাঁওবাসীয়ে আজি কমেও ৪৯টা বছৰ আমি আমাৰ গাঁৱত ভাওনা প্ৰদৰ্শন কৰি আছোঁ। আমাৰ এই ভাওনা প্ৰদৰ্শন সম্পূৰ্ণ আধ্যাত্মিক প্ৰক্ৰিয়াৰে সম্পূৰ্ণ হয়। গতিকে আমি এই ভাওনাখনিক
সম্পূৰ্ণ আধ্যাত্মিক দিশেৰে আমি আগবাঢ়ি নিবলৈ চাইছোঁ। আমাৰ শংকৰ মাধৱ গোপাল অনিৰুদ্ধই দেখুৱাই যোৱা আদৰ্শকে আমি হৃদয়ত কৰি আৰু যি আমাৰ শংকৰদেৱে যি অমূল্য ভাওনা আমাৰ সমাজলৈ এৰি থৈ গৈছে, আমি সেই তেখেতৰ আদৰ্শ অনুপ্ৰাণিত হৈ আমি এই ভাওনা ভাগি আমি প্ৰতি বছৰে আমাৰ গোহাঁইগাঁও অনুষ্ঠিত কৰি আহিছোঁ। তেনেকৈ আমি বিশেষ কাৰ্যসূচী লোৱা নাই, তথাপিও আমি ভক্তসকলে আমাৰ তাৰমানে যিটো আমাৰ শাস্ত্ৰ ভাগৱত পাঠ কৰি আমি ভকতসকলে তাৰমানে আমি সেৱা লৈছোঁ ঈশ্বৰৰ ওচৰত, যাতে আমাৰ ভাওনা ভাগি সম্পূৰ্ণ হয়। আৰু সেইটোৱে আমাৰ মানে আগবেলা কাৰ্যসূচী আছিল। এতিয়া আমাৰ মানে নৃত্য নাটিকা প্ৰদৰ্শন হ'ব, তাৰপিছতে বৰধেমালি প্ৰদৰ্শনৰ পিছতে আমাৰ ভাওনা কাৰ্য আৰম্ভ হ'ব।